আম্বানীৰ বৃহৎ ঘোষণা অসমলৈ বৃহৎ ঘোষণা মুকেশ আম্বানীৰ এডভান্টেজ আসাম 2.0 এয়া বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলনত অংশগ্ৰহণ কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমৰ বাবে আগবঢ়াইছে বিশেষ ঘোষণা বৃহৎ ঘোষণা আৰু সেয়া হৈছে 50,000 কোটিৰ বিনিয়োগৰ ঘোষণা মুকেশ আম্বানীৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এডভান্টেজ আসাম 2.0 এই বিনিয়োগ আন্তঃগাঁথনি সন্মিলন আজি 25 ফেব্ৰুৱাৰী 26 ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিছে মুকেশ আম্বানীয়ে আৰু মুকেশ আম্বানীয়ে অংশগ্ৰহণ কৰি ভাষণত অসমৰ বাবে অসমৰ উদ্যোগ খণ্ডৰ বাবে বিনিয়োগৰ বাবে এই বৃহৎ ঘোষণা কৰিলে য'ত 50,000 কোটি টকাৰ বিনিয়োগ অহা 5 বছৰত এই বিনিয়োগৰ আশ্বাস দিলে মুকেশ আম্বানীয়ে এক ডাঙৰ খবৰ এইখিনি মুহূৰ্তত যি সময়ত অসমক তথা উত্তৰ পূৰ্বাঞ্চলক সমগ্ৰ দেশৰে বিজনেছ হাব হিচাপে বিজনেছ ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু তাৰে এক অনবদ্য প্ৰয়াস হৈছে এডভান্টেজ আসাম 2.0 অসমক বিজনেছ হাবত পৰিণত কৰাৰ যি পৰিকল্পনা তাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে দেশ বিদেশৰ 3 শতাধিক বিনিয়োগকাৰীৰ আগমন ঘটিছে এডভান্টেজ আসাম 2.0 লৈ আৰু তাতেই দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীৰ বৃহৎ ঘোষণা আগন্তুক 5 বছৰত 50,000 কোটি টকাৰ বিনিয়োগৰ আশ্বাস প্ৰদান কৰিছে মুকেশ আম্বানীয়ে উল্লেখযোগ্য যে 2018 চনত এডভান্টেজ আসাম 1.0 মুকেশ আম্বানীয়ে 5,000 কোটি টকাৰ বিনিয়োগ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত 12,000লৈ সেই বিনিয়োগ বৃদ্ধি কৰিছিল আৰু এইবাৰ এডভান্টেজ আসাম 2.0 50,000 কোটি টকাৰ বিনিয়োগৰ আশ্বাস প্ৰদান কৰিলে মুকেশ আম্বানীয়ে আৰম্ভণিতে ভাষণৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে প্ৰণিপাত জনালে মা কামাখ্যাৰ ওচৰত শিৰনত কৰিলে ভাষণৰ পৰাই মুকেশ আম্বানীয়ে আৰু প্ৰণিপাত জনাই মা কামাখ্যাৰ শক্তিক অনুধাৱন কৰি মা কামাখ্যাৰ শক্তি কেৱল অসমবাসী নহয় সমগ্ৰ দেশবাসীৰ শিৰত আছে মা কামাখ্যাৰ সেই শক্তি সেই আশীষ আৰু সেইবাবে আজি দেশ উন্নতিৰ পথত আগবাঢ়িছে প্ৰগতিৰ পথত আগবাঢ়িছে সমগ্ৰ দেশ আৰু তাৰ লগতে অসম এতিয়া সেই প্ৰগতিৰ অংশীদাৰ হৈছে উন্নয়নৰ অংশীদাৰ হোৱাৰ কথা উল্লেখ কৰিছে মুকেশ আম্বানীয়ে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ালে আজি ভাষণত মুকেশ আম্বানীয়ে কি বিষয়ত কি ক্ষেত্ৰত তেওঁ বিনিয়োগ কৰিব কি খণ্ডত তেওঁ বিনিয়োগৰ পৰিকল্পনা কৰিছে সেয়াও আমি সবিস্তাৰে আপোনালোকক জনাম কিন্তু সমগ্ৰ ৰাজ্যবাসীৰ আজি দৃষ্টি নিবদ্ধ হৈ আছিল মুকেশ আম্বানীৰ ওপৰত কাৰণ যেতিয়াই মুখ্যমন্ত্ৰীয়ে কৈছিল যে মুকেশ আম্বানীও এই সন্মিলনত অংশগ্ৰহণ কৰিব কাৰণ মুকেশ আম্বানীক আমন্ত্ৰণ জনাবৰ বাবে নিজেই মুম্বাইলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি মুকেশ আম্বানী এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰি আজি কেইবাটাও ক্ষেত্ৰত বিনিয়োগৰ আশ্বাস প্ৰদান কৰিলে কি ক্ষেত্ৰত বিনিয়োগ কৰিব সেয়া এই মুহূৰ্তত মই জনাম আপোনাক কিন্তু ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণিপাত জনাই নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিলে মুকেশ আম্বানীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 4টাকৈ এডভান্টেজ দিছে অসমক এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক 4টাকৈ এডভান্টেজ দিয়াৰ কথা উল্লেখ কৰিলে মুকেশ আম্বানীয়ে সেই মৰ্মে মুকেশ আম্বানীয়ে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2011 চনৰ পৰাই অৰ্থাৎ প্ৰধানমন্ত্ৰী হোৱাৰ আগৰে পৰাই অসমলৈ এই পৰ্যন্ত 70 বাৰকৈ আহিছে 70 বাৰকৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই 70 বাৰ অসম ভ্ৰমণ কৰি অসমৰ উন্নয়নৰ মধ্যমণিত পৰিণত হোৱা বুলি উল্লেখ কৰিছে ভাৰতৰ উন্নয়নৰ যাত্ৰাত অসমৰ উন্নয়নৰ যাত্ৰাত প্ৰধানমন্ত্ৰী মোদীক মধ্যমণি হিচাপে অভিহিত কৰিলে এয়া প্ৰথমটো এডভান্টেজ দ্বিতীয়টো এডভান্টেজৰ কথা কৈছে যে মোদীয়ে এক্ট ফাষ্ট এক্ট ইষ্ট এক্ট ফাৰ্ষ্ট এই পলিচি ৰূপায়ণ কৰিছে যিয়ে নেকি দক্ষিণ এছিয়াৰ ভিতৰত অসমক দুৱাৰমুখ কৰাৰ এটা বাট মুকলি কৰাৰ কথা উল্লেখ কৰিছে মুকেশ আম্বানীয়ে এয়া হৈছে মোদীৰ দ্বিতীয়টো এডভান্টেজ যি এক্ট ইষ্ট এক্ট ফাৰ্ষ্ট পলিচি ৰূপায়ণ কৰিছে তৃতীয়টো এডভান্টেজ হৈছে কানেক্টিভিটিৰ কথা কৈছে যোগাযোগৰ কথা কৈছে কানেক্টিভিটিৰ ক্ষেত্ৰত ডিজিটেল কানেক্টিভিটি ফিজিক্যাল কানেক্টিভিটি আৰু ডেভেলপমেন্ট কানেক্টিভিটিৰে ভাৰতবৰ্ষৰ লগত অসমক আগুৱাই নিয়াৰ যি উদ্যোগ গ্ৰহণ কৰিছে এয়া তৃতীয়টো এডভান্টেজ বুলি অভিহিত কৰিছে মুকেশ আম্বানীয়ে মোদীৰ অসমলৈ মোদীৰ এয়া তৃতীয়টো এডভান্টেজ আৰু চতুৰ্থটো এডভান্টেজ হৈছে প্ৰযুক্তিৰে
আগুৱাই নিছে অসমক বিশেষকৈ প্ৰযুক্তিৰ ক্ষেত্ৰত যদি কোৱা হয় আগুৱাই লৈ গৈছে অসমক বিশেষকৈ চাহ উদ্যোগৰ ক্ষেত্ৰত অসম আগবাঢ়ি গৈছে চাহক টি পেৰাডাইজ বুলি অভিহিত কৰিছিল মুকেশ আম্বানীয়ে আৰু তাৰ এতিয়া সেই টি পেৰাডাইজ এতিয়া টেকনলজি পেৰাডাইজলৈ উন্নীত হোৱাৰ কথা উল্লেখ কৰিলে মুকেশ আম্বানীয়ে এনেদৰে চাৰিটাকৈ এডভান্টেজ মোদীয়ে অসমক দিয়াৰ কথা উল্লেখ কৰিলে আৰু একে সময়তে AI নতুন পৰিভাষাৰ কথাও উল্লেখ কৰিলে মুকেশ আম্বানীয়ে AI যি AI আমি পৰিভাষা আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি আমি জানো কিন্তু সেই AI নতুন পৰিভাষা হিচাপে উল্লেখ কৰিছে আসাম ইন্টেলিজেন্স AI অৰ্থাৎ আসাম ইন্টেলিজেন্স অৰ্থাৎ AI নতুন পৰিভাষা হ'ব আসাম ইন্টেলিজেন্স সেই কথাও ব্যক্ত কৰিলে মুকেশ আম্বানীয়ে অসমৰ টেক সেভি যুৱক যুৱতীসকলৰ বাবে এতিয়া অসম আৰ্টিফিচিয়েল আসাম ইন্টেলিজেন্সত পৰিণত হ'ব আৰ্টিফিচিয়েল ইন্টেলিজেন্স নহয় এই নতুন পৰিভাষা অসমৰ ক্ষেত্ৰত আসাম ইন্টেলিজেন্স হ'ব বুলি উল্লেখ কৰিলে মুকেশ আম্বানীয়ে আনহাতে কি ক্ষেত্ৰত বিনিয়োগ কৰিব সেই ক্ষেত্ৰলৈ আহিছো এই মুহূৰ্তত সেই কথা জনাবলৈ আহিছো 50,000 কোটি টকাৰ বিনিয়োগৰ আশ্বাস সেই ক্ষেত্ৰত প্ৰথমে কৈছে যে অসমক চাহ আৰু গ্ৰীণ এনাৰ্জিৰ হাব কৰা হ'ব এয়া মুকেশ আম্বানীৰ ঘোষণা অসমক চাহ আৰু গ্ৰীণ এনাৰ্জিৰ হাব কৰা হ'ব একে সময়তে অসমত যোগাযোগৰ বিপ্লৱ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰিছে আৰু অসম আৰু ভাৰতৰ আবেগিক সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে মোদীয়ে মোদীৰ প্ৰসংগত সেই কথা উল্লেখ কৰিছে যে অসমক এতিয়া আবেগিক সংযোগেৰেও স্থাপন কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী মোদী আহিছো পুনৰ কি ক্ষেত্ৰত বিনিয়োগ কৰিব অসমত কম্প্ৰেছ বায়োগেছৰ প্ৰকল্প মুকলি কৰিব অসমত কম্প্ৰেছ বায়োগেছৰ প্ৰকল্প স্থাপন কৰিব যিয়ে 2 লাখ টন ক্লিন বায়োগেছ উৎপন্ন কৰিব কম্প্ৰেছ বায়োগেছ এই প্ৰকল্পৰ জৰিয়তে 8 লাখ টন ক্লিন বায়োগেছ উৎপাদন কৰিব আৰু যিয়ে নেকি 2 লাখ প্যাসেঞ্জাৰ কাৰ প্ৰত্যেক দিনে চলিব পৰাৰ সুবিধা থাকিব এই কথা বৃহৎ ঘোষণা মুকেশ আম্বানীৰ একেদৰে বাহ উদ্যোগতো অৱদান আগবঢ়াব ৰিলায়েন্সে সেই কথা উল্লেখ কৰিছে বাহ উদ্যোগত অৱদান আগবঢ়াব একেদৰে শুৱালকুছিৰ ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেশ্যনে বিশেষ অৰিহণা বিশেষ উদ্যোগ গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে শুৱালকুছিৰ ঐতিহ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বিশেষ উদ্যোগ থাকিব সেই কথা ঘোষণা কৰিলে লগতে অসমত 7 ষ্টাৰ অবিৰয় হোটেল স্থাপনৰ কথাও বৃহৎ ঘোষণা কৰিলে মুকেশ আম্বানীয়ে পুনৰ জনাইছো 7 ষ্টাৰ অবিৰয় হোটেল স্থাপনৰ কথা ঘোষণা কৰিলে মুকেশ আম্বানীয়ে একেদৰে ৰিলায়েন্সৰ যি খুচুৰা বিক্ৰী কেন্দ্ৰ হিয়া 400ৰ পৰা 800 লৈ বৃদ্ধি কৰিব বুলি ঘোষণা অৰ্থাৎ দুগুণ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিলে মুকেশ আম্বানী আগন্তুক 5 বছৰত 400ৰ পৰা 800 ৰিলায়েন্সৰ খুচুৰা বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিলে শুৱালকুছিৰ কথা ইতিমধ্যে উল্লেখ কৰিলো ফুড নন ফুড পাৰ্কৰ কথা উল্লেখ কৰিলে ইতিমধ্যে সাংসাৰিত কেম্পা কোলা নামৰ যি শীতল পানীয়ৰ প্লান্ট ইতিমধ্যে মুকলি কৰা হৈছে সেই কথাও ভাষণত উল্লেখ কৰিলে মুকেশ আম্বানীয়ে আনহাতে জিঅ'ৰ কথা উল্লেখ কৰিলে আম্বানীয়ে জিঅ'ক অসমৰ ৰাইজে হৃদয়েৰে গ্ৰহণ কৰাৰ বাবে অসমবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলে মুকেশ আম্বানীয়ে লগতে 2G আৰু 5G প্ৰসংগ উত্থাপন কৰি আম্বানীয়ে ক'লে যে জিঅ'ই অসমত 2Gৰ পৰা মুক্ত কৰিলে আৰু 5Gৰে অসমক সমৃদ্ধ কৰিলে এই ঘোষণা মুকেশ আম্বানীৰ যে জিঅ'ই অসমক 2Gৰ পৰা মুক্ত কৰিলে আৰু 5Gৰে সমৃদ্ধ কৰিলে আৰু এই জিঅ'ক অসমৰ ৰাইজে হৃদয়েৰে গ্ৰহণ কৰাৰ বাবে অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিলে আৰু তাতোকৈ আন এক ডাঙৰ ঘোষণা কৰিছে মুকেশ আম্বানীয়ে আৰু সেয়া হ'ল অসমত ৰিলায়েন্স AI ৰেডি তথ্য কেন্দ্ৰ এটা মুকলি কৰিব অসমত AI ৰেডি তথ্য কেন্দ্ৰ মুকলি কৰিব ইতিমধ্যে AI পৰিভাষা অসমৰ ক্ষেত্ৰতে উল্লেখ কৰিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স নহয় অসমৰ ক্ষেত্ৰত এই পৰিভাষা হ'ব আসাম ইন্টেলিজেন্স অৰ্থাৎ এই ক্ষেত্ৰত এতিয়া অসমীয়া টেক্সেভি যুৱক যুৱতীসকলৰ সুবিধা হোৱাৰ বাবে AI ৰেডি তথ্য কেন্দ্ৰ মুকলি কৰিব কেৱল টেক্সেভি যুৱক যুৱতীয়ে নহয় এই তথ্য কেন্দ্ৰই সহায় কৰিব ছাত্ৰ ছাত্ৰীৰ লগতে কৃষকক চিকিৎসকক সহায় কৰাৰ কথা উল্লেখ কৰিলে এই তথ্য কেন্দ্ৰৰ জৰিয়তে ইমানেই নহয় অসমৰ যুৱক যুৱতীয়ে ঘৰৰে পৰা পঢ়া শুনাৰ কামৰ সুযোগ লাভ কৰিব
পঢ়া শুনা কৰিব পাৰিব ঘৰৰ পৰাই আৰু লগতে ৱৰ্ক ফ্ৰম হোমৰ সুবিধাও লাভ কৰিব অসমৰ ছাত্ৰ ছাত্ৰী অসমৰ যুৱক যুৱতীয়ে এই বৃহৎ ঘোষণা কৰিলে মুকেশ আম্বানীয়ে আনহাতে পাৰমাণৱিক শক্তি প্ৰকল্প স্থাপনৰ কথাও ঘোষণা কৰিলে মুকেশ আম্বানীয়ে পাৰমাণৱিক শক্তি প্ৰকল্প যি পাৰমাণৱিক শক্তি প্ৰকল্পৰ কথা বাজেটত নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল আৰু যাৰ জৰিয়তে নিউক্লিয়াৰ এনাৰ্জি মিছনৰ জৰিয়তে শান্তিপূৰ্ণ ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছিল অৰ্থাৎ ইলেক্ট্ৰিচিটি উৎপাদনৰ কথা কোৱা হৈছিল আৰু সেই পাৰমাণৱিক প্ৰকল্প স্থাপনৰ ঘোষণা কৰিলে মুকেশ আম্বানীয়ে মুঠৰ ওপৰত বিভিন্ন ক্ষেত্ৰৰ পৰা অসমৰ এই প্ৰগতি অসমৰ বিকাশ অসমৰ উন্নয়ন উদ্যোগীকৰণৰ ক্ষেত্ৰত অসমৰ যি ভূমিকা হিয়া দেশৰ আগশাৰী ৰাজ্যসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ অসমক আগুৱাই নিয়াৰ বাবে এই উদ্যোগ এতিয়া গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কেইবাগৰাকী বিশিষ্ট আগশাৰীৰ উদ্যোগপতিয়ে অসমৰ বাবে বৃহৎ বৃহৎ পেকেজ তথা বিনিয়োগৰ আশ্বাস ঘোষণা কৰা পৰিলক্ষিত হ'ল আৰু তাৰ মাজত মুকেশ আম্বানীৰ এই বৃহৎ ঘোষণা য'ত নেকি আমি উল্লেখ কৰিলোঁ কেইবাটাও খণ্ডত তেওঁ বিনিয়োগ কৰিব 7 ষ্টাৰ অবেৰয় হোটেলৰ পৰা আৰম্ভ কৰি শুৱালকুছিৰ ঐতিহ্য আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগিতা থাকিব অসমৰ বাঁহ উদ্যোগৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰিলায়েন্সে কাম কৰিব লগতে কম্প্ৰেছ বায়োগেছ প্ৰকল্প মুকলি কৰিব য'ত 8 লাখ টন ক্লিন বায়োগেছ উৎপাদন কৰা হ'ব আৰু যাৰ জৰিয়তে 2 লাখ পেছেঞ্জাৰ কাৰ প্ৰত্যেক দিনে চলিব পৰা সুবিধা থাকিব এনেসমূহ বৃহৎ বৃহৎ ঘোষণা য'ত 50,000 কোটি টকাৰ বিনিয়োগৰ আশ্বাস প্ৰদান কৰিলে মুকেশ আম্বানীয়ে অসমৰ বাবে একে সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰিবলৈ নাপাহৰিলে মুকেশ আম্বানীয়ে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকেশ আম্বানীক আমন্ত্ৰণ জনাবলৈ গৈছিল মুম্বাইত সাক্ষাৎ কৰিছিল সেই সাক্ষাতৰ প্ৰসংগ উল্লেখ কৰিলে ভাষণত মুকেশ আম্বানীয়ে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মই তেতিয়ালৈ জিৰণি নলওঁ যেতিয়ালৈকে অসমক ইকনমিক হাব বনাব নোৱাৰো আম্বানীক সাক্ষাৎকালত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আম্বানীৰ সন্মুখত সেই কথা কৈছিল যে মই তেতিয়ালৈকে জিৰণি নলওঁ যেতিয়ালৈকে অসমক ইকনমিক হাবত পৰিণত কৰিব নোৱাৰো আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভিজন অসমক লৈ তেওঁৰ যি লক্ষ্য অসমক লৈ তেওঁৰ যি সপোন অসমক লৈ তেওঁৰ যি পৰিকল্পনা সেই ভিজন অনন্য আৰু ব্যতিক্ৰম বুলিও মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিলে মুকেশ আম্বানীয়ে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল আম্বানীৰ এই ঘোষণাৰ ওপৰত আৰু এয়া সবিস্তাৰে আপোনালোকৰ সন্মুখত লৈ আহিলো আম্বানীৰ এই বৃহৎ ঘোষণা 50,000 কোটিৰ বিনিয়োগৰ আশ্বাস কি ক'লে আজি ভাষণত সেয়াও আগবঢ়াইছো আৰু আম্বানীৰ মুকেশ আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ ভাষণেৰে লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছো ধন্যবাদ Most respected Prime Minister Shri Narendra Bhai Modi ji, Assam's dynamic Chief Minister Honorable Shri Hemanta Biswa Sharma, respected Dr. Jaishankar, respected Shri Sonowal ji, respected Shri Jyoti Raje Scindia, respected Governor Shri Lakshmi Prasad Acharya, respected Shri Manik Saha, distinguished delegates, ladies and gentlemen. Sokolere Proti Namaskar. It is an honor to be speaking again at the Advantage Assam Summit. Before I begin my address, I want to sincerely pray to Ma Kamakhya, the goddess of energy and creation, not only to bless all in Assam, but to bless all of India. Param Adarniya Pradhan Mantri Shri Narendra Modi ji. The title of this summit is Advantage Assam, but the greatest advantage for every Assamese and every Indian is that we are blessed with your visionary leadership. In the past 11 years, you have brought 4 unique advantages to Assam. Advantage 1. You have brought Assam and the rest of Northeast from the periphery to the center of India's development map. Advantage 2. You have given an inspiring new mantra to Assam. Act East, act fast, and act first. Assam indeed has the potential to develop so fast that the Southeast Asia and the East Asia will begin to look
westwards towards Assam as the land of growth opportunities. Advantage 3, you have heralded an unprecedented era of connectivity revolution in Assam and Northeast. Not only physical connectivity, not only digital connectivity, not only developmental connectivity, but above all, you have promoted emotional connectivity between the people of this region and the rest of India. Advantage 4, you have made technology the main driver of development. Because of the popularity of Assam tea, until now, Assam is known as the tea paradise. In the coming years and decades, I am sure Assam will be known to the world also as a technological paradise. Assam's tech-savvy youth will give a new meaning to AI in the coming decades. AI will not only mean artificial intelligence, but will mean also Assam intelligence. Honorable Shri Chief Minister, Shri Himanta Ji, under your passionate and youthful leadership, Assam has emerged as one of the fastest growing states in India. When you recently came to meet me in Mumbai, you said, Mukesh Bhai, it is not enough that Assam grows at double-digit rate. It should double in size in the shortest time and double again every time. I will not rest until I make Assam a mega economic powerhouse. Your words convinced me that your vision for the future of Assam is bold and extraordinary. And I said to myself, when Assam is setting such an ambitious goal to itself, how can Reliance in industry stay behind? Dear participants in this summit, in the previous summit in 2018, Reliance had committed an investment of 5,000 crores in Assam. Since then, our investment in the state has exceeded 12,000 crores. In the coming years, Reliance will more than quadruple this investment in Assam to over 50,000 crores over the next 5 years in the following 5 priority areas. Our first priority is to make Assam tech-ready and AI-ready. For us, Assam's digital transformation is a noble and patriotic mission. Jio has made Assam not only 2G Mukt, but 5G Yukt. We are very grateful for the people of Assam to adopt Jio with their heart. After building world-class connectivity infrastructure, we will now install high-performance computing infrastructure. Reliance will establish an AI-ready data center in Assam, which will benefit students with AI-assisted teachers, patients with AI-assisted doctors. Agriculture will benefit from AI-assisted farmers, and AI will help Assam's youth to learn from home and earn from home. Our second priority is to make Assam a hub of clean and green energy. This will include nuclear energy in line with the government's new policy to invite private participation in the nuclear industry. And Reliance will build 2 world-class hubs of compressed biogas and CBG over wastelands in Assam. This will produce 8 lakh tons of clean biogas annually, enough to fuel 2 lakh passenger cars every day. Our third priority is to help Assam become a major supplier of food and non-food consumer products to national and international markets. We will set up a mega food park which will add value to the abundant agriculture and horticulture produce of Assam. We have already set up a world-class bottling plant in Assam for our Campa Cola and Independence range of packaged drinking water. Our fourth priority is to double the number of Reliance retail stores in the state
from existing 400 to 800 stores in the next 5 years. Our fifth priority is to boost high-end hotel and hospitality economy in Assam. Assam will build a luxurious 7-star Oberoi Hotel in the heart of Assam. These 5 mega initiatives will also create tens of thousands of direct and indirect employment opportunities for the youth in Assam. Friends, today I am also pleased to announce a philanthropic initiative by Reliance Foundation. Assam has a rich heritage of arts and crafts. It is one of the largest producers of bamboo, which is called green gold, and Sualkuchi, the center of Assam's famous silk industry, has the potential to grow manifold in generation of incomes and jobs. Reliance Foundation, together with our Swadesh stores, would like to collaborate with the state government to promote this heritage. Most esteemed friends, I conclude by affirming that the possibilities for Assam are aseem. They are limitless. I assure our Prime Minister Shri Narendra Modi ji and the Chief Minister Sharma ji that Reliance will continue to remain a proud and dependable partner in this mission, and I again end with my sincere prayers to Ma Kamakhya to bless us all. Thank you.